ছাত্ৰসকল তোমালোকৰ যে সেকেন্ড ইন্ডেক্স পৰীক্ষা এই পৰীক্ষাটো ক্লাস 6 ৰ হিন্দী কুৱেশ্যন পেপাৰখন মই শ্বেয়াৰ কৰি দিছো তোমালোকে চাবা কিমানটা হ'ল তোমালোকে কমেন্ট সেকশন জনাব পাৰিবা এনেকুৱা প্ৰশ্ন আহিব ঠিক আছে তোমালোকে কুৱেশ্যন পেপাৰখন চোৱা ইয়াৰ উপৰি তোমালোকে জনাব বিচাৰো যে তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট কুৱেশ্যন বা ক্লাছ বিলাক আমি ইউটিউবত ধুনিয়াকে পঢ়াই আছো মেথছৰ ক্লাছ বিলাকো কৰি আছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকৰ উপকৃত হ'ব পাৰিবা ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এটা কুৱেশ্যন পেপাৰখন মই তোমালোকক শ্বেয়াৰ কৰি দিছো তোমালোকে চোৱা এক নম্বৰ তোমালোকে দিছে এক या दो বাক্য में उत्तर लिखो যত তোমালোক 8 নম্বৰ আছে ঠিক আছে এটাত 1 নম্বৰকে 8 নম্বৰ আছে 2 নম্বৰ তোমালোকক দিয়া আছে प्रकृति का संदेश कविता का आत्मपक्ष को कंठस्थ लिखो जो 8 নম্বৰ আছে 3 নম্বৰ उत्तर लिखो যত 2 নম্বৰ প্ৰতিটো প্ৰশ্নতে আছে তাৰ পিছত 4 নম্বৰ অথবা এইগিটাৰ ভিতৰত নিলিখিলে তোমাৰ এটো লিখিব পাৰিবা যেটো উন্নত নিলিখি এটো লিখিব পাৰিবা ঠিক আছে অথবা বুলি দিয়া আছে 4 নম্বৰ ভাগ ক को भाग ख से मिलाकर लिखो কৰ পৰা খ লৈকে মিলাব দিছে 5 নম্বৰ আছে একেবাৰে সহজ চোৱা 5 নম্বৰ তেনেকুৱাকে দিয়া আছে 5 নম্বৰ তোমালোকৰ ক তো 5 নম্বৰ দিছে খ নম্বৰ 4 নম্বৰ দিয়া আছে 6 নম্বৰ তেনেকুৱাকে দিয়া আছে নিচেকৈ শব্দকে বিপৰীত লিঙ্গ লিখো যত এটাত 1 নম্বৰ 4 নম্বৰ বালক গায়ক নায়ক বাস তেনেকুৱা দিয়া আছে হতো দিয়া আছে একে নিচিনে ইয়াত কিছু সমাৰ্থক শব্দকেইটা মিলাব দিছে আৰু 7 নম্বৰটো দিছে যত হাফ নম্বৰকে এটা আধা নম্বৰ পাবা তোমালোক সাইড আছে 2 নম্বৰ পাবা নেক্সট 7 নম্বৰ এই नीचे को शब्द को अर्थ लिखो हिंदी से हिंदी में চোৱা চাৰটা লিখিব দিছে অৰ্থ লিখিব হিন্দীৰ পৰা হিন্দীলৈকে লিখিব দিছে কিন্তু অৰ্থ লিখিব দিছে ঠিক আছে যত 4 নম্বৰ আছে গতিকে তোমালোকে চেষ্টা কৰিবা কুৱেশ্যন পেপাৰখন ইমান টান নহয় গতিকে কিমান নম্বৰ পালো তোমালোকে কমেন্টছ জনাবা আৰু বাকি কুৱেশ্যন পেপাৰ আলোচনা কৰিছো আৰু বাকি আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই